মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 6ৰ বাবে গণিতৰ কিছুমান আৰ্হিক প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম এমচিকিউ প্ৰশ্ন প্ৰশ্নখিনি ইংৰাজীতে আছে মই অসমীয়াত কৈ যাম তথাপিও লোৱেষ্ট ফৰ্ম অফ 500:50 ইজ এইটো অনুবাদত দিয়া আছে অনুবাদটো আমাক কৈছে ইয়াৰ লঘিষ্ঠ আকাৰ লোৱেষ্ট ফৰ্ম মানে হ'ল লঘিষ্ঠ আকাৰ নিবলৈ কৈছে এতিয়া আমি 500:50 টো আমি লিখিব পাৰোঁ 500/50 এতিয়া আমি 500 টো আমি ভাঙি দিম 5 পূৰণ 10 পূৰণ 10 500 টো আমি ভাঙি দিছো 5 পূৰণ 10 পূৰণ 10 হলে 500 হ'ব 50 টো আমি ভাঙি দিম 5 পূৰণ 10 এতিয়া চাও আমি এই 5 আৰু 5 আমি কাটি দিলো ইয়াৰ 10 আছে ইয়াৰ 10 আছে কাটি দিলো তলত থাকিলে অকল 1 তাৰমানে ওপৰৰ লবটো হৈ গল 10 আৰু হৰটো হৈ গল 1 আৰু এটো আমি অনুবাদৰ দেখিলে 10:1 গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব ইয়াত অপচন সি 10:1 দুই নম্বৰ প্ৰশ্ন ইকুইভেলেন্ট ৰেশিও অফ 15:20 ইজ ইকুইভেলেন্ট ৰেশিও মানে হ'ল সমতুল্য অনুপাত এতিয়া আমি 15:20 এটো আমি লিখিব পাৰো 15/20 সমতুল্য অনুপাত মানে হ'ল আমি হৰ আৰু লবক একেটা সংখ্যাৰে পূৰণ কৰা হ'ব লাগিব এতিয়া এইকেইটা সংখ্যাৰ ভিতৰত আমি যদি 20 লগত আমি 3 পূৰণ কৰো এই 3 টো আমি লবটো লগত পূৰণ কৰিব লাগিব ইয়াত আছে 15 15 লগত আমি 3 পূৰণ কৰিব লাগিব 15 লগত 3 পূৰণ কৰিলে হৈ গল 45 20 লগত 3 পূৰণ কৰিলে হৈ গল 60 তাৰ মানে 20 ভাগৰ 15 এটা ইকুইভেলেন্ট ৰেশিও 45/60 তাৰ মানে আমি 45/60 লিখিব পাৰো 45:60 আৰু এটো আছে আমাৰ সি নম্বৰ 45:60 তিন নম্বৰ প্ৰশ্ন ৰেশিও বিটুইন 55 সেন্টিমিটাৰ এণ্ড 11 মিটাৰ ইজ ইয়াত আমি এককটো চাও এটো আছে সেন্টিমিটাৰত আছে এটো আছে মিটাৰত যেতিয়া একক কিটা ইউনিট কিটা বেলেগ বেলেগ হৈ থাকিব তেতিয়া আমি ইয়াৰ অনুপাতটো আমি উলিয়াব নোৱাৰো আমি অনুপাত ৰেশিও উলিয়াবলৈ হলে এই ইউনিট কিটা একে হ'ব লাগিব হয় এটা সেন্টিমিটাৰ আনিব লাগিব নহলে আমি এককটো মিটাৰত লিখিব লাগিব ইয়াত দিয়া আছে আমাৰ 55 সেন্টিমিটাৰ আমি 55 সেন্টিমিটাৰটো লিখি লৈছো এটো আছে আমাৰ 11 মিটাৰ ইয়াত আছে মিটাৰ আমি জানো যে 1 মিটাৰ সমান 100 সেন্টিমিটাৰ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ গতিকে 11 মিটাৰটো সমান হ'ব 11 পূৰণ 100 সেন্টিমিটাৰ সমান 1100 সেন্টিমিটাৰ এতিয়া চাও আমি 55 সেন্টিমিটাৰ আৰু 1100 সেন্টিমিটাৰ ইয়াত আমাৰ একক কিটা দুইটা একে হ'ল সেন্টিমিটাৰ হ'ল এতিয়া আমি ইয়াৰ অনুপাত উলিয়াব পাৰিম ৰেশিও উলিয়াব পাৰিম 55 সেন্টিমিটাৰ আৰু 1100 সেন্টিমিটাৰ অনুপাত হ'ব 55:1100 আমি এটা লিখিব পাৰো 55/1100 আৰু এটো আমাৰ কৰিলে হ'ব আমি 55 টো ভাঙি দিও 5 পূৰণ 11 যদি এটো আমি ভাঙো 1100 টো ভাঙো 11 পূৰণ 10 পূৰণ 10 এটো কৰিলে আমাৰ 1100 হ'ব এতিয়া আমি 11 কাটি দিছো 5 আৰু 10 কাটিছে 5 দুগুণ 10 ওপৰত থাকিলে 1 তলত থাকিলে 2 পূৰণ 10 সমান 1/20 1/20 ইকুৱেল টু আমাৰ হ'ব 1:20 আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন আমাৰ বি 4 নম্বৰ প্ৰশ্ন ৰেশিও বিটুইন 4 rupees and 4 paise এটো 4 টকা আৰু 4 পইচা আমি 4 টকাটো আমি পইচালৈ নিলম 4 টকাটো পইচা নিবলৈ 4 লগত আমি 100 পইচা পূৰণ কৰিব লাগিব তাৰমানে 100 পইচাই এটকা ইয়াত হৈ গল 400 পইচা হৈ গল এতিয়া 400 পইচা আৰু 4 পইচা অনুপাত হ'ব 400:4 400:4 মানে হ'ব 400/4 তাৰ মানে 4 আমি যদি কাটি দিও ইয়াত থাকিব 1 ওপৰত থাকিব 100 4 এ 100 ঘন কৰিলে 400 ঘন কৰিলে 100 বাৰ যাব গতিকে আনসাৰটো হ'ব
100:1 গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে 30/60 = ইয়াত দিয়া আছে 6 ইয়াত হৰটো 6 দিয়া আছে ইয়াত লবৰ কোনটো সংখ্যা হ'ব ইয়াত অপশ্যন দিয়া আছে 10 হ'বনে 3 হ'বনে 6 হ'বনে 4 হ'ব এতিয়া ইয়াত দিয়া আছে আমি ভাজি লৈছোঁ 30/60 আৰু এফালে দিয়া আছে আমাক 6 দিয়া আছে আমি যদি চাওঁ এই 60টোক আমি 10ৰে হৰণ কৰি 6 পাইছোঁ তেনেহ'লে ওপৰৰ এই লবৰটোৰ লগতো আমি 10 এটা হৰণ কৰিব লাগিব 10ৰে 30ক হৰণ কৰিলে আমাৰ হৈ গ'ল 3 গতিকে ইয়াৰ খালী ঘৰটো হ'ব আমাৰ 3 আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তাৰপিছৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন এইটো একেই সমতুল্য অনুপাতৰ ভগ্নাংশৰ ইয়াত দিয়া আছে 80/125 16/25 ইয়াত দিয়া আছে 100 ইয়াত কিমান হ'ব দিছে আমি যদি চাওঁ ইয়াত আছে 16/25 ইয়াত দিয়া আছে 100 ওপৰৰ খালী ঘৰটো আমাৰ দিয়া নাই আমি যদি চাওঁ 25ৰ লগত 4 পূৰণ কৰিলে এই 100টো পাওঁ আমি তেতিয়াহ'লে এই 16টোৰ লগতো আমি 4 পূৰণ কৰিব লাগিব 16 লগত 4 পূৰণ কৰিলে হ'ব 64 গতিকে এই খালী ঘৰটোত হ'ব আমাৰ কিমান হ'ব 64 আৰু এইটো আছে আমাৰ চি নম্বৰ ইয়াত হ'ব এতিয়া 64 7ৰ প্ৰশ্ন লাইনছ অফ চিমেট্ৰি ইন এ ইকুইলেটাৰেল ট্ৰায়াংগল ইজ ইকুইলেটাৰেল ট্ৰায়াংগল মানে হ'ল সমবাহু ত্ৰিভুজ ইয়াত 3টা বাহু সমান ইয়াত সমমিতি ৰেখা এটা সমবাহু ত্ৰিভুজত সমমিতি ৰেখা কেইডাল আছে সুধিছে অপশ্যন দিয়া আছে 2 3 4 1 আমি যদি চাওঁ এটা এটা সমবাহু ত্ৰিভুজ মানে হ'ল ইয়াৰ আটাইকেইটা বাহু সমান এই বাহুটো 1 2 3টা বাহু আছে গোটেইকেইটা বাহু সমান আমি যদি ইয়াত সমমিতি ৰেখা আঁকো যদি আমি এনেকৈ এডাল সমমিতি ৰেখা আঁকো এই ত্ৰিভুজটো এই দুইটা ফাল সমান হ'ব এইটো হ'ল আমি এডাল সমমিতি ৰেখা পালোঁ তাৰপিছত আকৌ যদি আমি এইটো বিন্দুৰ পৰা আঁকো এতিয়া আমি দুডাল সমমিতি ৰেখা পালোঁ আকৌ যদি আমি এইটো বিন্দুৰ পৰা আঁকো তেতিয়াহ'লে 3ডাল ইয়াত সমমিতি ৰেখা আছে 3ডাল তাৰমানে লাইনছ অফ চিমেট্ৰি ইয়াত দিয়া আছে 3ডাল গতিকে শুদ্ধ অপশ্যনটো ইয়াত অপশ্যন বি লাইনছ অফ চিমেট্ৰি ইন এ স্কোৱাৰ ইজ স্কোৱাৰ মানে হ'ল বৰ্গত কেইডাল সমমিতি ৰেখা দিছে অপশ্যন দিয়া আছে 3 4 2 1 আমি যদি বৰ্গটো চাওঁ বৰ্গৰ আটাইকেইটা বাহু সমান আমি যেনে এডাল সমমিতি ৰেখা আঁকিলোঁ ইয়ালৈ দুটা ফাল সমান হৈ গ'ল এডাল দুডাল হৈ গ'ল সমমিতি ৰেখা আকৌ যদি আমি চুকৰ পৰা আঁকো এডাল 3ডাল আৰু এইটো হ'ল 4ডাল তাৰমানে এটা বৰ্গটোত 4ডাল সমমিতি ৰেখা আছে লাইনছ অফ চিমেট্ৰি 4ডাল আছে গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ হ'ব 9 নম্বৰ প্ৰশ্ন ছাম অফ 4.5 - 2 + 6.5 + 3 ইজ এইকেইটাৰ যোগফলটো কিমান হয় সুধিছে আমি ইয়াতে চাওঁ কোনকেইটা যোগত আছে 4.5টো যোগত আছে আৰু যোগত আছে 6.5টো আমি ওচৰলৈ লৈ আনিছোঁ এটা ওচৰলৈ লৈ আনিছোঁ তাৰপিছত -2টো পিছলৈ দিছোঁ আৰু -3টো পিছলৈ দিছোঁ এতিয়া 4.5 আৰু 6.5 আমি যদি যোগ কৰোঁ এইটো 4.5 এইটো 6.5 এইটো 11 হৈ গ'ল দশমিকৰ পিছত আমি শূন্যটো আমি কাটি দিব পাৰোঁ ইয়াত আমি লিখিব পাৰিব তেতিয়াহ'লে 11 তাৰপিছত -2 আৰু 3টো আমি লিখিব পাৰোঁ মাইনাছ প্লাছ হৈ যাব তাৰমানে 11 বিয়োগ 2 3 হ'ল 5 তাৰমানে হৈ গ'ল 6 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6 গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ অপশ্যন তাৰপিছত কৈছে ডেচিমেল ফৰ্ম অফ 36/15 ইজ তাৰমানে 36/15ৰ দশমিক ৰূপটো ইয়াত কোনটো শুদ্ধ অপশ্যন দিয়া আছে 4.2 হ'বনে 3.6 হ'বনে 2.4 হ'বনে 2.5 হ'ব আমি লিখি লওঁ দিওঁ 36/15 প্ৰথমে ভাঙি লওঁ 3 লগত 12 পূৰণ কৰিলে 36 হ'ব আৰু 3 লগত 5 পূৰণ কৰিলে 15 হ'ব আমি 3 আৰু 3 কাটি দিলোঁ ইয়াত থাকিলে 12/5 এতিয়া আমি চাওঁ তলৰ হৰটো পালোঁ আমি 12/5
এই ভগ্নাংশটোৰ তলৰ হৰৰ পালোঁ আমি 5 5টোৰ আমি 10ৰ গুণিতক হিচাপে প্ৰকাশ কৰোঁ 5ৰ লগত আমি 2 পূৰণ কৰিলে আমি 10 পাম আৰু 12ৰ লগত আমি 2 পূৰণ কৰিব লাগিব তেতিয়া হৈ গ'ল 24 তলত হৈ গ'ল 10 এতিয়া আমি যেতিয়া ইয়াত তলৰ হৰটো 10ৰ গুণিতক হৈ গ'ল আমি এতিয়া এটো যদি আমি হৰণ কৰোঁ আমি পাম 2.4 2.4 পাম এটো হল আমাৰ দশমিকত প্ৰকাশ কৰা হল মানে ডেসিমেল ফৰ্মত প্ৰকাশ কৰা হল গতিকে অপচনটো শুদ্ধ হ'ব অপচন সি